তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ বিশেষ সম্বৰ্ধনা পহিলা বহাগৰ দিনা শতায়ু গৰকা মুক্তি যুঁজাৰু সত্যলতা গগৈৰ পৰা ললে আশীষ আজি পহিলা বহাগৰ পবিত্ৰ দিনটো তিনিচুকীয়া জিলা সাংবাদিক সন্থা আৰু ডুমডুমা প্ৰেছ ক্লাবৰ তৰফৰ পৰা জিলাখনৰ বৰ্তমানে জীৱিত একমাত্ৰ স্বাধীনতা সংগ্ৰামী তিনিচুকীয়া জিলাৰ ফিলবৰীৰ নিবাসী শতায়ু গৰকা আইতা সত্যলতা গগৈৰ ঘৰলৈ গৈ বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি আশীৰ্বাদ লয় 103 বছৰীয়া আইতাই পুৰণিকলীয়া বিহুনাম গাই সকলোকে আপ্লুত কৰে অপাহৰ চেবৰেংখনি বৈ দিয়া হৰিভনি বিহু মাৰিবলৈ যাওঁ ঐ গোবিন্দাই লগতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা আৰু গীত গাই জনগণক উদ্বুদ্ধ কৰাৰ কথা কয় উল্লেখযোগ্য যে আইতা সত্যলতা গগৈৰ স্বামী প্ৰয়াত নবীন গগৈও এগৰাকী মুক্তি যুঁজাৰু আছিল ৰঙালী বিহুৰ প্ৰথম দিনটোত তেখেতৰ গৃহলৈ অহাৰ বাবে সকলো সাংবাদিককে ধন্যবাদ জনাৰ লগতে আশীৰ্বাদ জনাই সত্যলতা গগৈ ইয়াৰ উপৰি ডুমডুমাৰ বিশিষ্ট শিক্ষাবিদ কবি তথা সাহিত্যিক ডক্টৰ অৰুণা গগৈ বৰুৱাকো তিনিচুকীয়া জিলা আৰু ডুমডুমা প্ৰেছ ক্লাবৰ হৈ বিশেষ সম্বৰ্ধনা জনোৱা হয় আজিৰ এই নতুন বছৰৰ দিনাখন আমি অকণ মৰম আৰু স্নেহ আৰু শ্ৰদ্ধা যাচা হিচাপে ডুমডুমা প্ৰেছ ক্লাব আহি উপস্থিত হৈছোঁ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ এটা কাৰ্যসূচীৰ মতে আমি তেখেতৰ বাসগৃহলৈ উপস্থিত হৈছোঁ আমি আশা ৰাখিছোঁ আমাৰ এই যি আদৰ সম্ভাষণ মৰম ইয়াৰ মাজেৰে অনাগত দিনত আপুনি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে চাকৰি জীৱনৰ মাজতে বিভাগীয় জলপানী লাভ কৰি আপুনি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া সাহিত্যৰ ৰম্যন্যাসিক যুগৰ 5জন বিশিষ্ট কবিৰ কবিতাৰ অধ্যয়ন শীৰ্ষক বিষয়ৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে সৰুৰে পৰাই আপোনাৰ আছিল সাহিত্যৰ প্ৰতি আগ্ৰহ ছাত্ৰ অৱস্থাতে 1964 চনত অসমবাণীৰ কাকতত মইনা পাৰিজাত চৰাৰ প্ৰথম কবিতা প্ৰকাশ পায় তেতিয়াৰ পৰাই এই পৰ্যন্ত নিৰৱচ্ছিন্নভাৱে আপোনাৰ কাকত সৃষ্টি হোৱা কবিতাৰ সম্ভাৰে অসমীয়া কাব্য সাহিত্য অসমীয়া নৱবৰ্ষৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ সৃষ্টি সোণালী ফচল ভৰপূৰ সাহিত্য প্ৰসাৰখনৰ উৎকৰ্ষ সাধনৰ বাবে নিৰলস প্ৰখ্যাতিৰূপেও স্বমহিমাৰে মণ্ডিত কৰিছে আপোনাৰ জীৱন ঐতিহাসিক শিৱসাগৰৰ মেজেঙা খঙিয়া শিৱসাগৰ জিলাৰ বেতবাৰী গাঁৱত আপোনাৰ জন্ম সেই সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশতে উপনিৱেশিক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে চলি আছিল অসহযোগ আন্দোলন সেয়ে সৰুৰে পৰাই আপুনি প্ৰত্যক্ষ কৰিছিল দেশৰ স্বাধীনতা সংগ্ৰামখনক পৰৱৰ্তী কালত 1935 চনৰ 14 বছৰ বয়সতে আপুনি মহাত্মা গান্ধীৰ আজি পহিলা বহাগৰ বিহুৰ দিনাখনেই তিনিচুকীয়া সন্থা সাংবাদিকসকল আহি এই মোক গৃহস্থিত যে খেৰা হৈ পেলাই মোক মাত এষাৰ দিছেহি কথা এষাৰ পাতিবলৈ সুবিধাটো পাইছোঁ মই নথৈ আনন্দ পাইছোঁ মই একদম স্বৰ্গতে যে উঠি পলোঁ মই এনেকুৱা ভাৱ এটা আহি গৈছে মোৰ নহ'লে অকলে বহি থাকিলে মানে কিবা অগং বগং কথাবোৰহে মনত পৰে আজিৰ পৰা যেন মই আৰু বেলেগ কথা মনত পৰিব সাংবাদিক সকললৈ ৰাইজলৈ মই আশীৰ্বাদ দিছোঁ তেখেতসকলে আজিটো তাৰিখত ঘৰত বিহু নাখায় মোৰ গৃহলৈ যে আহি পেলাই মোক মাত এষাৰ দি আনন্দ দিলেহি তাৰ বাবে মই তেখেতসকলক নথৈ আনন্দ পাইছোঁ আৰু তেখেতসকলক মই মোৰ দেশকে উচলি এনেধৰণে যে মাজে সময়ে আহি মাত এষাৰ লগাব বুলি মই আশা এটা কৰিছোঁ তেখেতসকলক মই নথৈ আনন্দ কপাহৰ চেবৰেংখনি বৈ দিয়া হৰিভনি বিহু মাৰিবলৈ যাওঁ ঐ গোবিন্দাই
আমি প্ৰথমে ৰাজ্যলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি প্ৰথম বহাগ আমি দুগৰাকী বিশিষ্ট ব্যক্তিক তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ হৈ ডুমডুমা প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তাৰ ভিতৰত আমাৰ বিশেষ ব্যক্তি হ'ল আমাৰ তিনিচুকীয়া জিলাখনৰ ভিতৰত একমাত্ৰ জীৱিত মুক্তিযুঁজাৰু সত্যলতা গগৈ বাইদেউ। তেওঁ ফিলুবাৰীত থাকে। তেওঁৰ বয়স এতিয়া 103 বছৰ। গতিকে তথাপি তেওঁ আমাৰ নিচিনাকৈ ভাল মানুহৰ নিচিনাকৈ চলি আছে। আমি সেইকাৰণে অত্যন্ত সুখী হৈছোঁ। তেওঁ দীৰ্ঘায়ু হওক, তেওঁ আৰু বহু বছৰ বহুকাল জীয়াই থাকক, তাকে আমি কামনা কৰিছোঁ। আজি আচলতে আমি তেওঁৰ পৰা আশীৰ্বাদ ল'বলৈ আমি প্ৰথম বহাগত ইয়ালৈ আহিছোঁ। তেওঁ আমাক আশীৰ্বাদ প্ৰদান কৰিছে। তেওঁৰ যি অৱদান দেশৰ প্ৰতি, সেইখিনি আমি সদায় সোঁৱৰি থাকোঁ। গতিকে তেওঁৰ জীৱন ধন্য হৈছে। তেওঁ আৰু বহুকাল জীয়াই থাকক। আৰু আজি এই বহাগৰ প্ৰথম দিন। আজিয়েই আমি অসমীয়া জাতিৰ আচল বস্তু হৈছে এই ৰঙালী বিহু বা বিহু তিনিটা। গতিকে এই বিহুৰ জৰিয়তে আমাৰ সমাজখনৰো উপকাৰ হওক। আমাৰ বাইদেউ সত্যলতা গগৈ বাইদেউ, তেওঁ তাৰমানে আশীৰ্বাদ প্ৰদান কৰক। আমি তাকেই বিচাৰি আচলতে আজি ইয়ালৈ আহিছিলোঁ। আমাৰ তিনিচুকীয়া জিলা সাংবাদিক সন্থাকো তেখেতে আশীৰ্বাদ প্ৰদান কৰিছে, ডুমডুমা প্ৰেছ ক্লাবকো কৰিছে। আমি ধন্য হৈছোঁ বুলি ভাবিছোঁ। অসমীয়া নৱবৰ্ষৰ আজিৰ এই প্ৰথম দিনটোত অসমবাসী ৰাইজলৈ তিনিচুকীয়া জিলা সাংবাদিক সন্থা তথা ডুমডুমা প্ৰেছ ক্লাবৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। অনাগত এই আহি থকা বছৰটো সকলোৰে বাবে সুখময় হওক, শান্তিৰ বাতাবৰণ এটা সৃষ্টি হওক। আজি আমি এই প্ৰথম দিনটোতে আমি আহি উপস্থিত হৈছোঁ আমাৰ তিনিচুকীয়া জিলাৰ একমাত্ৰ জীৱিত যাৱত শতায়ু গৰকা মুক্তিযুঁজাৰু সত্যলতা গগৈ আইতাৰ বাসগৃহত। আমাৰ উদ্দেশ্য আজি আমি বছৰৰ প্ৰথম দিনটোত তেখেতক আমি বিহুৰ উদগনি জনাবলৈ আজি ইয়ালৈ আহিছোঁ। তিনিচুকীয়া জিলা সাংবাদিক সন্থাই বিগত কেইটামান বছৰ ধৰি জিলাখনৰ জ্যেষ্ঠ নাগৰিকসকলক বহাগৰ উদগনি জনাই আহিছে। এইটো আমাৰ জিলা সাংবাদিক সন্থাৰ অন্তৰ্গত প্ৰতিটো প্ৰেছ ক্লাবে তেওঁলোকৰ নিজৰ নিজৰ এলেকাত প্ৰতিটো বছৰতেই দুজনকৈ ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ। আজি আমি সত্যলতা গগৈ আইতাৰ উপৰিও আমি ডুমডুমাৰ এগৰাকী বিশিষ্ট কবি, লেখিকা, শিক্ষাবিদ ডক্টৰ অৰুণা গগৈ বৰুৱাকো আমি সম্বৰ্ধনা জনাইছোঁ। যে ভাল লাগিছে যে এই মুক্তিযুঁজাৰু সত্যলতা গগৈ আইতাৰ ঘৰত আজি আমি উপস্থিত হৈ বহাগৰ প্ৰথম তেখেতক ওলগ জনাব পাৰি আমি নিজকে ধন্য মানিছোঁ। মোৰ সমূহ ৰাইজক এই ক্ষেত্ৰত মই আন্তৰিক ধন্যবাদ জনাইছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত আচলতে আমি আইতাক যোৱা বছৰে দিয়াৰ কথা আমি চিন্তা কৰিছিলোঁ, কিন্তু বিশেষ কাৰণ হেতুকে আমি নোৱাৰিলোঁ। ব্যস্ততা হেতুকে তেখেতে আমি সময় দিব নোৱাৰিলোঁ। কিন্তু এইবাৰ আমি তেখেতক আমাৰ এই বহাগৰ প্ৰথম খণ্ডত তিনিচুকীয়া জিলা সাংবাদিক সন্থা ডুমডুমা প্ৰেছ ক্লাবৰ ফালৰ পৰা আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। অতি